পুলিচ পইণ্টৰ কাষতে থকা এখন চেলুন কৃষ্ণ ঠাকুৰ চেলুন এখন আছে। তেওঁৰ পুত্ৰ কিশোৰ ঠাকুৰ, তেখেতৰ দোকানত আজি ড্ৰাগছ পোৱা গৈছে। আমি বহু দিনৰ পৰা এই বস্তুটো মানে লক্ষ্য কৰি আছিলোঁ, বেলেগৰ মুখত শুনিছিলোঁ যে ইয়াত মানে ড্ৰাগছৰ বেয়া ভাৱ চলি আছে বুলি, কিন্তু আজিলৈকে তেখেতক মানে আমি কোনো এটা পোৱা নাছিলোঁ, মুহূৰ্ত পোৱা নাছিলোঁ যে তেখেতে মানে ড্ৰাগছ বিক্ৰী কৰে বা খায় বুলি গম পোৱা নাছিলোঁ। কিন্তু আজি পুলিচ প্ৰশাসনে আহি তেখেতৰ দোকানত আজি ৰেড মাৰিছে। ৰেড মৰাৰ পিছত তেখেতৰ দোকানত 10টাকৈ কণ্টেইনাৰ পোৱা গৈছে, ইনচুলিন পোৱা গৈছে 7টাকৈ। তেওঁ দোকানখনে আজি চিজ কৰিছে, তেখেতক এৰেষ্ট কৰিছে বুলি আমি শুনিছোঁ।